নমস্কাৰ, মই ৰাজীৱ। আজি আপোনালোকক লখিমপুৰ মাজুলী সংযোগী দ্বিতীয়খন পকী দলং সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিম, লগতে পথৰ কাম দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব। এই দলংখন PSC বক্স গাৰ্ডাৰ আৰু PSC আই গাৰ্ডাৰ নিৰ্মাণ কৰা হৈছে। কোনখিনিৰ পৰা কোনখিনিলৈকে PSC বক্স গাৰ্ডাৰত এই দলংখন নিৰ্মাণ কৰা হৈছে আৰু কোনখিনিৰ পৰা কোনখিনিলৈকে PSC আই গাৰ্ডাৰ নিৰ্মাণ কৰা হৈছে, সকলোবিলাক এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু PSC বক্স গাৰ্ডাৰ মানে কি, PSC আই গাৰ্ডাৰ মানে কি, সেয়াও আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো ঘণ্টা আছে ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই আপোনালোকক ধূনাগুৰি ঘাটৰ পৰা বঙালমৰা দিশত লৈ যাম। এই দলংখন ধূনাগুৰি ঘাটৰ পৰা ধূনাগুৰি খনিকৰ গাঁৱলৈকে নিৰ্মাণ কৰা হৈছে। এতিয়া আপোনালোকক ধূনাগুৰি খনিকৰ গাঁৱলৈকে লৈ যাম আৰু খনিকৰ গাঁৱৰ পৰা পুনৰ মাজুলীলৈকে আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম। আৰু গৈ থাকোঁতে দলংখনৰ কিমান কাম ইতিমধ্যে হৈছে সেয়া আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। পথৰ কামো দেখুৱাই যাম। ভালদৰে ভিডিঅ'টো চাই থাকিব। আপোনালোকে চাওক, এইখিনিতে দলংখনৰ এইখিনিতে সংযোগ হৈছে। যদি সোঁফালে PSC বক্স গাৰ্ডাৰ লগোৱা হৈছে আৰু বাওঁফালে PSC আই গাৰ্ডাৰ লগোৱা হৈছে। মই পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাওক। সোঁফালে PSC বক্স গাৰ্ডাৰ লগোৱা হৈছে আৰু বাওঁফালে PSC আই গাৰ্ডাৰ লগোৱা হৈছে। অৰ্থাৎ ধূনাগুৰি ঘাটৰ পৰা বঙালমৰাৰ দিশত PSC আই গাৰ্ডাৰ লগোৱা হৈছে আৰু ধূনাগুৰি ঘাটৰ পৰা মাজুলীৰ দিশত সোৱণশিৰি নদীৰ বুকুৰ ফালে PSC বক্স গাৰ্ডাৰ লগোৱা হৈছে। আৰু PSC আই গাৰ্ডাৰ মানে হৈছে আই আখৰটোৰ নিচিনা আপোনালোকে দীঘলীয়া চিৰি দেখিছে, এই চিৰিবিলাকক PSC আই গাৰ্ডাৰ বুলি কয়। আৰু বক্সটোৰ নিচিনা এই গাৰ্ডাৰবিলাকক PSC বক্স গাৰ্ডাৰ বুলি কয়। দুই ধৰণৰ গাৰ্ডাৰ সাধাৰণতে এনেকুৱা মেজৰ ব্ৰিজবিলাকত এনেকুৱা গাৰ্ডাৰবিলাক লগায় আৰু এই গাৰ্ডাৰবিলাক লগোৱাৰ সুবিধা অসুবিধা বহুত থাকে। সকলোবিলাক আপোনালোকে ভিডিঅ'টো চাই থাকক, সকলোবিলাক কথা আপোনালোকে জানিব পাৰিব। আপোনালোকে প্ৰথমে চাওক, যদি PSC আই গাৰ্ডাৰ লগোৱা হয় তেতিয়া ওপৰত ডেক নিৰ্মাণ কৰিবৰ কাৰণে, অৰ্থাৎ য'ত যান বাহন চলাচল কৰিব সেই ডেক নিৰ্মাণ কৰিবৰ কাৰণে ফৰ্মৱৰ্ক লগাব লগা হয়। গতিকে বহুত কাম থাকে। আৰু যদি PSC বক্স গাৰ্ডাৰ লগোৱা হয় তেতিয়া যিহেতু বক্সটোতেই সেই ডেক নিৰ্মাণ কৰা থাকে, গতিকে ওপৰত আকৌ ডেক নিৰ্মাণ কৰিবৰ কাৰণে ফৰ্মৱৰ্ক লগাব লগা নহয়। একেবাৰে PSC বক্স গাৰ্ডতে ডেক নিৰ্মাণ কৰি থোৱা থাকে, গতিকে সেয়া সুবিধা হয়। অৱশ্যে এটা কথা, 50 মিটাৰ বা 60 মিটাৰ কাম কৰিবৰ কাৰণে PSC বক্স গাৰ্ডাৰ লগাবৰ কাৰণে অতি কমেও এমাহৰ পৰা 1.5 মাহ সময় লাগে। সেইটো অসুবিধা আছে। যি কি নহওক, এই PSC আই গাৰ্ডতকৈ PSC বক্স গাৰ্ডাৰ লগালে বেছি সুবিধা হয়, যিহেতু PSC আই গাৰ্ডাৰ লগোৱাৰ পাছত ডেক নিৰ্মাণ কৰিবৰ কাৰণে পুনৰ ফৰ্মৱৰ্ক লগাব লগা হয়। ফৰ্মৱৰ্ক লগাই ঢালাই মাৰিব লগা হয়। কিন্তু PSC বক্স গাৰ্ডাৰ লগালে ঢালাই মাৰিব লগা নহয়, ডেক নিৰ্মাণ কৰিব লগা নহয়। সেয়া সুবিধা আছে। এতিয়া আপোনালোকক মই আপোনালোকে ধূনাগুৰি খনিকৰ গাঁৱলৈকে আপোনালোকক লৈ যাম আৰু ধূনাগুৰি খনিকৰ গাঁৱৰ পৰা পুনৰ মাজুলীলৈ লৈ যাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পুনৰ কৈছোঁ, ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টোত হাইপ কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো ঘণ্টা আছে ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই ভিডিঅ' আপলোড দিলেই প্ৰথমেই আপোনালোকে ন'টিফিকেশ্যন লাভ কৰিব পাৰে। এইখিনিতে আপোনালোকক এটা তথ্য দিব বিচাৰিছোঁ। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 2040 মিটাৰ, অৰ্থাৎ 2 কিলোমিটাৰতকৈ অলপ বেছি। গতিকে এই 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন ইতিমধ্যে আপোনালোকে যদি চাই, ভালদৰে যদি চাই, দেখা পাব 1 কিলোমিটাৰতকৈ বেছি কাম ইতিমধ্যে হৈছে বুলি ক'ব পাৰি। আছে ওপৰত যেনেকৈ
এই ইয়াত যদি চাওঁ এই গাৰ্ডৱাল নিৰ্মাণ কৰা হৈছে, ক'ৰবাত ক'ৰবাত কৰা নাই, বা ওপৰত আকৌ ঢালাই মাৰিবলগীয়া কাম আছে, এনেকুৱা কিছুমান কাম আছে। কিন্তু এনেই যদি সামগ্ৰিকভাৱে চাই 1 কিলোমিটাৰতকৈ বেছি কাম হৈ আছে। আৰু নদীৰ ফালে ধূনাগুৰি ঘাটৰ পৰা নদীৰ ফালে সেইফালে ৱেল ফাউণ্ডেশ্যনৰ কাম বা ৱেল কেপ লগোৱাৰ কাম, পিয়েৰ নিৰ্মাণৰ কাম, পিয়েৰ কেপ লগোৱাৰ কাম সকলোবিলাক হৈ আছে। গতিকে আমি যদি সামগ্ৰিকভাৱে চাওঁ 1 কিলোমিটাৰতকৈ বেছি কাম হৈ আছে। আৰু যিখিনি কাম আছে সেইখিনি কাম বৰ বেছি দিন লাগিব বুলি মোৰ মনে নকয়, কিয়নো যিহেতু তাতে PSC আই গাৰ্ডাৰ নলগাই, PSC বক্স গাৰ্ডাৰ লগাব। আৰু PSC বক্স গাৰ্ডাৰ লগোৱা মানে সুবিধা আছে, আপোনালোকে গম পালে। PSC বক্স গাৰ্ডাৰ লগাই দিয়াৰ পাছত দলংখনৰ এটা আমি ৰূপ দেখা পাওঁ। আৰু ইয়াত এয়া ধূনাগুৰি খনিকৰ গাঁৱৰ পৰা পুনৰ মই মাজুলীৰ দিশত গৈ আছোঁ। এতিয়া আপোনালোকক সকলোবিলাক দেখুৱাই যাম, খুব ধুনীয়াকৈ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, ইয়াতে এই ধূনাগুৰি খনিকৰ গাঁৱৰ পৰা ধূনাগুৰি ঘাটলৈকে PSC আই গাৰ্ডাৰ লগাইছে। আৰু ইয়াত দলংখনৰ কাম কিমান হৈছে চাওক, মই অকণো স্কিপ নকৰোঁ, একেবাৰে ঘাটলৈকে আপোনালোকক লৈ যাম, ক'তো স্কিপ নকৰোঁ। আপোনালোকে ভালদৰে চাই থাকক। খুব ধুনীয়াকৈ ইয়াত কাম কৰা হৈ গ'ল। PSC আই গাৰ্ডাৰ লগোৱা হ'ল, ওপৰত ঢালাইৰ কাম হৈ গ'ল, ধুনীয়াকৈ হৈ গ'ল। আৰু ধূনাগুৰি ঘাটৰ অকণমান নদীৰ বুকুলৈকে PSC বক্স গাৰ্ডাৰ লগোৱাৰ কামো হৈ গ'ল। আৰু আমি এই কোম্পেনীটোৰ যিটো কেম্পত আমি দেখা পাইছোঁ, বহুত PSC বক্স গাৰ্ডাৰ তাতে নিৰ্মাণ কৰি থকা হৈছে। গতিকে সেইখিনি কাম ইতিমধ্যে আগবাঢ়ি আছে। কেৱল সেই বক্সবিলাক আনি যদি এই নদীৰ বুকুৰ ফালৰ কথা কৈ আছোঁ, সেই বক্সবিলাক আনি নদীৰ বুকুত যদি সেইখিনি ইনষ্টল কৰা হয়, তেতিয়া আপোনালোকে দলংখনৰ এটা ধুনীয়া ৰূপ দেখা পাব। আৰু দলং হয়তো দলং হৈয়ে গ'ল এনেকুৱা এটা ভাৱ আপোনালোকৰ মনলৈ আহিব। সেয়েহে মই কৈ আছোঁ, বৰ বেছি কাম নাই বুলি ক'ব পাৰি। কিন্তু সেইখিনি ইনষ্টল কৰোঁতে ইটো খুঁটাৰ পৰা সিটো খুঁটালৈ যিমান দূৰত্ব, সেই দূৰত্বখিনি সিমানখিনি উঠাবলৈ প্ৰায় এমাহৰ পৰা 1.5 মাহ সময় লাগে, সেইটো আমি জানিব পাৰিছোঁ। আৰু তাতে কাম কৰিবলৈ যাওঁতে ফৰ্মৱৰ্কৰ কাম থাকে, চেটাৰিঙৰ কাম থাকে, এনেকুৱা বহুত কাম থাকে। সেই কামখিনি অৱশ্যে সময় লয়, যথেষ্টখিনি সময় লয়। আৰু সেই কামখিনি কৰিবৰ কাৰণে বতৰ খুব ভাল লাগে। বেয়া বতৰত কৰিব পৰা নাযায়, বৰষুণ হ'লে কৰিব পৰা নাযায়, বানপানী হ'লে কৰিব পৰা নাযায়। যিহেতু এতিয়া সেই কামখিনি নদীৰ বুকুৰ ফালে আছে, আৰু এতিয়া খৰালি, আৰু অলপ দিনৰ পাছতেই হয়তো বৰষুণ আৰম্ভ হ'ব, বাৰিষা হ'ব। তেতিয়া কিবা কাৰণত যদি কাম বন্ধ হৈ নাযায়, মই পুনৰ কৈছোঁ, বৰষুণ বা বানপানীৰ বাবে যদি কাম বন্ধ হৈ নাযায়, বা অন্য কিবা কাৰণত যদি কাম বন্ধ হৈ নাযায়, সেই বক্সবিলাক আনি ইয়াত ইনষ্টল কৰাৰ পাছত সোনকালে দলংখন হৈ যাব। কিন্তু সেইখিনিকে কৰিবৰ কাৰণে হয়তো সময়ৰ প্ৰয়োজন হ'ব। যিহেতু আৰু অলপ দিনৰ পাছত বৰষুণ আৰম্ভ হ'ব, বাৰিষা হ'ব, তেতিয়া হয়তো কাম হয়তো বন্ধ হৈ যাব পাৰে। যি কি নহওক, মই নদীৰ বুকুৰ ফালে আপোনালোকক লৈ যাম। সেইফালে একেবাৰে যিখন মেইন নদী, বৰ্তমান য'ত নদীখনৰ পানী বৈ আছে, সেইফালে দেখুৱাম। সেইফালে অলপ দিনৰ আগলৈকে ৱেল ফাউণ্ডেশ্যনৰ কাম চলি আছিল, কিন্তু আজি মই দেখা পাইছোঁ সেইফালে একেবাৰে ৱেল ফাউণ্ডেশ্যনৰ কাম হৈ গৈছে। তাত ৱেল কেপ লগাই বৰ্তমান পিয়েৰ নিৰ্মাণ কৰি আছে। গতিকে আশা কৰিছোঁ বাৰিষাৰ পূৰ্বে হয়তো তাত PSC বক্স গাৰ্ডাৰ লগাবলৈ ব্যৱস্থা কৰিব। মই সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাওক, এয়া আহি মই নদীৰ বুকুৰ ফালে আপোনালোকক দেখুৱাইছোঁ। চাওক, ইয়াতে পিয়েৰ নিৰ্মাণ কৰা হৈছে, পিয়েৰ কেপ লগোৱা হৈছে। কেৱল এই PSC বক্স গাৰ্ডাৰবিলাক তাত লগোৱা হোৱা নাই। আৰু সেইখিনি PSC বক্স গাৰ্ডাৰবিলাক মই কৈছোঁ, এই কেম্পত বহুত নিৰ্মাণ কৰি থকা হৈছে। সেইবিলাক আনি এনেদৰে যদি ইনষ্টল কৰে, খুব সুন্দৰকৈ দলংখন খুব সুন্দৰ লগা হ'ব। আৰু দলং লগা এটা ৰূপ আমি দেখিবলৈ পাম। এতিয়া আপোনালোকক নদীৰ বুকুৰ ফালটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আপোনালোকে চাওক, পিয়েৰ নিৰ্মাণ কৰা হৈ আছে। এইখন মেইন নদীখন, এই য'ত আপোনালোকে এই লোৰ ব্ৰিজ এখন দেখা পাইছে আৰু ট্ৰেক্টৰ চলি আছে, আপোনালোকে চাওক, এইখন মেইন নদী। এই মেইন নদীখনৰ বুকুত কেইদিনমানৰ আগলৈকে ৱেল ফাউণ্ডেশ্যনৰ কাম চলি আছিল, কিন্তু আজি দেখা পাইছোঁ ইয়াত পিয়েৰ নিৰ্মাণ কৰা হৈছে। আপোনালোকে দেখাই পাইছে, পিয়েৰ নিৰ্মাণ কৰা হৈছে আৰু পিয়েৰ কেপ লগোৱা হৈছে। আপোনালোকে ভালদৰে লক্ষ্য কৰিলে দেখিব, নদীৰ বুকুত পিয়েৰ কেপ লগোৱা হ'ল। গতিকে আমি আশা কৰিছোঁ এই দলংখনৰ এই অংশটো, এইকণ
যদি বাৰিষাৰ পূৰ্বে তেওঁলোকে যিমান বেছি কাম আগবঢ়াব পাৰে বা বৰষুণ হোৱাৰ আগতেই যিমান কাম আগবঢ়াব পাৰে সেয়া আমাৰ বাবে ভাল কথা হ'ব। যিহেতু বাৰিষা হ'লে যিহেতু এইখন নদী হয়, নদীখনত বাৰিষা হ'লে কাম কৰা কিছু অসুবিধা হয়। সেইকাৰণে বাৰিষাৰ পূৰ্বে যিমান পাৰে সিমান ইয়াতে হয়তো তেওঁলোকে PSC বক্স গাৰ্ডাৰবিলাক লগাবলৈ চেষ্টা কৰিব। বিশেষকৈ এই নদীৰ বুকুত লগাবলৈ হয়তো চেষ্টা কৰিব, যিহেতু নদীৰ বুকুত অকণমান কষ্ট হয় এইবিলাক কাম কৰিবৰ কাৰণে। আৰু সিফালে সেয়া আপোনালোকে যদিও নদী, সেইফালে সেয়া দেখাই পাইছে, সেইফালে বাম, সেইফালে বাৰিষা হ'লেও হয়তো ক'ৰবাত কাম কৰি থাকিব পৰা যাব। কিন্তু এই মেইন নদীখনত যিহেতু বাৰিষা হ'লে অসুবিধা হ'ব, সেয়েহে এই হয়তো মেইন নদীখনৰ বুকুত তেওঁলোকে বাৰিষাৰ পূৰ্বে PSC বক্স গাৰ্ডাৰবিলাক লগাবলৈ চেষ্টা কৰিব। এতিয়া আপোনালোকক মই পথৰ কাম দেখুৱাম, আপোনালোকে চাই থাকিব। মই একেবাৰে মাজুলীৰ যিখন নামনি মাজুলীৰ চেলেকঘাটত 12 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখন লখিমপুৰ মাজুলী সংযোগী প্ৰথম দলং ৰাইজৰ বাবে মুকলি কৰিছিল, সেই দলংখনলৈকে লৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পথৰ কাম দেখুওৱাৰ আগতে আপোনালোকক এটা কথা জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে পথটো দেখাৰ পাছত হয়তো ধাৰণা কৰিব এইটোনো কি পথ হৈছে, পথটোৰ একো কামেই হোৱা নাই। আচলতে তেনেকুৱা নহয়। পথটোৰ ওপৰেৰে মই আহি আছোঁ, পথটো বহুত বহলকৈ নিৰ্মাণ কৰা হৈছে। আৰু আপোনালোকে ভালদৰে লক্ষ্য কৰক, চাওক এই সোঁফালে চাওক, তলত এই মানুহবিলাক আছে, কিমান সৰু সৰু দেখা গৈছে, কিমান তলত আছে। একেবাৰে বহুত তলৰ পৰা কাম কৰা হৈছে। দুয়োপাৰে শিলৰ ৱাল দিয়া হৈছে আৰু এনেদৰে কাম কৰি থকা হৈছে। আৰু মই বহুত ওপৰেৰে আহি আছোঁ, কিন্তু ইয়াত দেখিবলৈ তেনেকুৱা লগা নাই। বহুত ওপৰত যে আহি আছোঁ তেনেকুৱা লগা নাই। কিন্তু আপোনালোকে ভালদৰে চাওক, বহুত বহলকৈ পথটো নিৰ্মাণ কৰা হৈছে। আৰু ভালদৰে লক্ষ্য কৰিব, পথৰ দুই কাষে যিবিলাক ঘৰ আছে, ঘৰবিলাক চালে আপোনালোকে গম পাব আচলতে পথটো কিমান ওখকৈ নিৰ্মাণ কৰা হৈছে। আৰু পথৰ কাম খুব ধুনীয়াকৈ চলি আছে, দ্ৰুত গতিৰে চলি আছে। গতিকে সেয়াও মই যেনেকৈ দলঙৰ ক্ষেত্ৰত কৈছিলোঁ, বৰষুণ বানপানীয়ে অসুবিধাৰ সৃষ্টি নকৰিলে এই পথৰ কামো খুব ধুনীয়াকৈ হৈ যাব, কম সময়তে হৈ যাব। আৰু আপোনালোকক মই নামনি মাজুলীৰ চেলেকঘাটৰ যিখন পকী দলং, অৰ্থাৎ লখিমপুৰ মাজুলী সংযোগী প্ৰথমখন পকী দলং, সেই প্ৰথমখন পকী দলঙো এই ভিডিঅ'টোতে দেখুৱাবলৈ চেষ্টা কৰিম। বহুতে সেই দলংখন দেখা পাইছে, ইতিমধ্যে দলংখন চাইছে। তথাপিতো মই যিহেতু পথৰ কাম দেখুৱাই আছোঁ, পথৰ কাম দেখুৱাই গৈ থাকোঁতেই সেই দলংখনো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। আৰু এইখিনিতে এখন মাইনৰ ব্ৰিজ নিৰ্মাণ কৰা হৈছে। আচলতে ইয়াত এনেকুৱা এটা কথা হৈছে, এই পথটোৰ দুয়োফালে কেইবাখনো গাঁও আছে আৰু পথটো ইমানেই ওখকৈ নিৰ্মাণ কৰা হৈছে, পথটোৰ সিফালে থকা মানুহ ইফালে অহাত অসুবিধা, ইফালে থকা মানুহ সিফালে অহাত অসুবিধা। আৰু যিহেতু ইয়াতে বাৰিষা হ'লে, বানপানী হ'লে ইয়াত বহুত পানী হয়, গতিকে পানীবিলাক হয়তো তলেৰে অহা যোৱা কৰাৰ এটা সুবিধা কৰিও দিছে। আৰু মানুহবিলাকো যাতে ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰিব পাৰে, তেনেকুৱা এটা হয়তো সুবিধা কৰি ইয়াতে এখন মাইনৰ ব্ৰিজ নিৰ্মাণ কৰা হৈছে, এইখন দেখাই পাইছে। আৰু এনেদৰে ইয়াত কেইবাটাও কালভাৰ্টো নিৰ্মাণ কৰা হৈছে, যিহেতু যাতে ইখন পথটোৰ ইফালে থকা মানুহ সিফাললৈ আহিব পাৰে, সিফালে থকা মানুহ ইফাললৈ আহিব পাৰে, এনেকুৱা সুবিধা কৰি দিয়া হৈছে। আৰু আপোনালোকে চাওক, ইয়াৰ পৰা আচলতে পথটো বহুত ওখ হৈ আছে, বহুত ওখ, ভাবিব নোৱাৰে। আৰু কিমান যে বহল হৈ আছে। অৱশ্যে 2 লেন হয় নে 4 লেন হয় সেইটো এতিয়াও ক'ব নোৱাৰোঁ, যিহেতু আমাৰ ফালে মাজুলীৰ দিশত 4 লেন বুলি পথটো নিৰ্মাণ কৰা হৈছিল। পিছত গৈ আমি জানিব পাৰিছোঁ বৰ্তমান সেইটো 2 লেনহে হ'ব। গতিকে 4 লেন হ'ব নে 2 লেন হ'ব সেইটো ক'ব নোৱাৰোঁ। কিন্তু ইয়াত 4 লেনৰ নিচিনাকৈ বহুত বহলকৈ পথটো তলৰ পৰা নিৰ্মাণ কৰা হৈছে, আহল বহলকৈ নিৰ্মাণ কৰা হৈছে। আৰু ধুনীয়াকৈ কাম চলি আছে, প্ৰতিদিনেই ইয়াত কাম চলি আছে, কাম বন্ধ হোৱা নাই, ধুনীয়াকৈ চলি আছে। সেয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। পুনৰ কৈছোঁ, পথটো যিহেতু বহুত ওখ হৈছে, ডাইৰেক্ট পথটো আমি যেনেকৈ গাঁৱৰ মাজত থকা এটা পথত আমি ডাইৰেক্ট উঠিব পাৰোঁ, এই পথটোলৈ আমি ডাইৰেক্ট উঠিব নোৱাৰোঁ। যিহেতু শিলৰ ৱাল দিয়া আছে, গতিকে আমি ডাইৰেক্ট উঠিব নোৱাৰোঁ এই পথটোলৈ উঠিবলৈ। গতিকে পথটোৰ ইফালে থকা মানুহ সিফাললৈ যাবলৈ হ'লে যি কালভাৰ্ট নিৰ্মাণ কৰা হৈছে, বা অলপ আগতে আপোনালোকক যিখন মই মাইনৰ ব্ৰিজ দেখুৱালোঁ, সেই ব্ৰিজখনৰ তলেৰে হয়তো অহা যোৱা কৰিব লাগিব। যিহেতু ইয়াত যিসকল লোক আছে, কৃষিজীৱী মানুহ বেছি আছে,
তেওঁলোকৰ পথাৰ ইফালে থকা পথটোৰ ইফালৰ গাঁওখনৰ মানুহ পথটোৰ সিফালে পথাৰ আছে, গতিকে অহা যোৱা নিশ্চয় কৰিব লাগিব। গতিকে তেওঁলোকৰ সুবিধাৰ কাৰণে তেনেকুৱা কাম কৰা হৈছে। আৰু এই পথটো আপোনালোকে যে দেখা পাইছে, এই পথটো আচলতে যিমান ওখ সিমান ওখকৈ গোটেই পথ নিৰ্মাণ কৰা হ'ব। এইটো হৈয়ে গৈছে বুলি ক'ব পাৰি। ইয়াত পথটো খুব ধুনীয়াকৈ এইটো নিৰ্মাণ কৰা হৈ গ'ল। আৰু এই পথটো যিমান ওখ হৈছে সিমান ওখকৈ দলংখনৰ নিৰ্মাণ কাৰ্যও চলি আছে। গতিকে আপোনালোকে চাই থাকিব। আৰু কিছু দূৰ গ'লেই আমি নামনি মাজুলীৰ চেলেক ঘাটৰ যিখন পকী দলং, অৰ্থাৎ লখিমপুৰ মাজুলী সংযোগী প্ৰথমখন পকী দলং, সেই প্ৰথমখন পকী দলং পাম। তাৰ পাছত আমি মাজুলীৰ দিশত পথৰ কাম কিমান আগবাঢ়িছে সেয়াও আপোনালোকক এই ভিডিঅ'তে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু আহি আমি লখিমপুৰ মাজুলী সংযোগী প্ৰথমখন পকী দলং পাইছোঁহি। আপোনালোকে চাওক, খুব ধুনীয়া এখন দলং। এইখন প্ৰথমখন পকী দলং। আৰু এই দলঙৰ ওপৰেৰে আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম। যিসকলে এই দলংখন দেখা নাই তেওঁলোকে খুব ধুনীয়াকৈ চাব। আৰু যিসকলে ইতিমধ্যে এই দলংখন দেখা পাইছে তেওঁলোকে নাচালেও কোনো কথা নাই, স্কিপ কৰিব পাৰে। কিন্তু যিসকলে হয়তো আজিও এই দলংখন দেখা নাই তেওঁলোকে নিশ্চয় চাব বিচাৰিব। সেয়েহে মই ভিডিঅ'টো দীঘল হ'লেও ভিডিঅ'টো মই দিবলৈ চেষ্টা কৰিছোঁ, দীঘলকৈ হ'লেও দিবলৈ চেষ্টা কৰিছোঁ। যিহেতু বহুতে কমেণ্ট কৰে, কোনোবাই দলং চাব বিচাৰে, কোনোবাই পথৰ কাম চাব বিচাৰে। গতিকে সকলোৰে সুবিধা হোৱাকৈ মই এই ভিডিঅ'টো অকণমান দীঘল হ'লেও অকণমান দীঘলকৈ দিবলৈ চেষ্টা কৰিছোঁ। কোনেও বেয়া নাপাব। গতিকে এয়া চাওক, এই দলংখন যিদিনাই আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হ'ল সেইদিনাৰ পৰাই বিভিন্ন ঠাইৰ লোকসকল এই দলংখনলৈ আহে, দলংখন চাবলৈ আহে আৰু ইয়াতে চেলফি মাৰে, বহুতে ফটো তোলে। এনেকুৱা কাম ইয়াত দৈনিক আপুনি ৰাতিপুৱা হওক গধূলি হওক যি সময়তে নহওক, বিশেষকৈ পিছবেলা তেনেকুৱা দৃশ্য বেছিকৈ দেখিবলৈ আমি পাওঁ। আৰু চাওক, খুব সুন্দৰকৈ দলংখন নিৰ্মাণ কৰা হৈছে। গতিকে দলংখন চাবলৈ সেইকাৰণে বিভিন্ন ঠাইৰ মানুহ আহি আছে। আৰু পথৰ কাম এই দলঙৰ দৰেই যেতিয়া হৈ যাব তেতিয়াতো বহুত ভাল লগা হ'ব, সেয়া আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। আৰু ইতিমধ্যে আহি দলংখন আমি ইতিমধ্যে পাৰ হৈছোঁ। আৰু এতিয়া মাজুলীৰ দিশত যিটো পথ, সেই পথ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পুনৰ কৈছোঁ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো ঘণ্টা আছে ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই ভিডিঅ' আপলোড দিলে আপোনালোকে প্ৰথমেই ন'টিফিকেশ্যন লাভ কৰিব পাৰে।